হেল্ল' ছাত্ৰ-ছাত্ৰীসকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 3 যাৰ নামটো হৈছে এ গ্লাছ অফ লেমনেড ক্লাছ তৃতীয় শ্ৰেণী ইংৰাজী যিখন আমাৰ কিতাপ তাৰে পাঠ নম্বৰ 4 ঠিক আছে পাঠ নম্বৰ 4 ইংৰাজী লেসন নম্বৰ 4 যাৰ নামটো হৈছে এ গ্লাছ অফ লেমনেড ছাত্ৰ-ছাত্ৰীসকল আমি এই ভিডিঅ'ৰ জৰিয়তে এই পাঠটো থকা আটাইবোৰ এক্টিভিটিছৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি জানিম এ গ্লাছ অফ লেমনেড মানে কি এ গ্লাছ অফ লেমনেড মানে হ'ল এক গ্লাছ লেমনেড মানে হৈছে নেমু চৰবতৰ কথা তোমালোকে জানানে তোমালোকে নিশ্চয় নেমু চৰবত খাইছা গৰমৰ দিনত তোমালোকে নিশ্চয় নেমু চৰবত খাইছা হয় নে নহয় গতিকে এক গ্লাছ নেমু চৰবত তো আমাৰ পাঠটোৰ নাম হৈছে এ গ্লাছ অফ লেমনেড যাৰ অৰ্থটো হৈছে এক গ্লাছ নেমু চৰবত আহা আমি তলত কি লিখিছে পঢ়োচোন গেছ হু দ্য পিকচাৰ আৰ ইন দ্য পিকচাৰ এণ্ড হোৱাট দে আৰ ডুইং তলৰ আমাৰ চিত্ৰবোৰ আমাক চাব কৈছে চিত্ৰ দুখনমান আছে হয়নে নহয় এই চিত্ৰখন চাব কৈছে আৰু ইয়াতে কোনে কি কৰিছে সেইখিনি ক'ব কৈছে হয়নে নহয় এই ল'ৰাজনে কি কৰিছে এই ল'ৰাজনে কি কৰিছে পানী ঢালি আছে হয়নে নহয় এই ল'ৰাজনে চাগে মাক চাগে কি কৰি আছে আলু কাটি আছে হয়নে নহয় তেনেকৈ চাব কৈছে চাই মেলি তোমালোকে লগৰবোৰৰ লগত ছবিবোৰ চাই আলোচনা কৰিবা ইয়াতে কি কৈছে এগৰাকী মানে মায়ে কি কৰি আছে পিঠা বনাই আছে কি কৈছে পিঠা জাৰি আছে এফালে কি কৈছে কি কৈছে পিঠা খুন্দি আছে আৰু এই ল'ৰাজনে কি কৈছে ঢেঁকী দিওঁতে মাকক সহায় কৰি আছে হৈ গ'ল নেক্সট এটা এই চিত্ৰটো চোৱাচোন এতিয়া চোৱা work in pair and say how you can help your parents in the kitchen তোমালোকে একেলগে লগৰবোৰৰ লগত বহি পিনি আলোচনা কৰা যে তোমালোকে কেনেকৈ পাকঘৰত তোমালোকৰ মা দেউতা সাধাৰণতে পাকঘৰত কোনে বেছি মায়ে থাকে আৰু হয়নে নহয় মাক কেনেকৈ সহায় কৰিব পাৰা তাৰ বিষয়ে আলোচনা কৰিব কৈছে এই ছোৱালীজনীয়ে যেনিবা মাকক কেনেদৰে সহায় কৰিছে ৰুটি বেলি দিছে হয়নে নহয় আকৌ দেউতাকে কি কৰি দিছে এই কিছুমান গাজৰ কাটি দিছে মাকে আকৌ বাচন ধুই আছে আৰু এনেদৰে তোমালোকে কেনেকৈ সহায় কৰিব পাৰা এনেদৰে তোমালোকে আৰু কিছুমান বাচন ধুওঁতে সহায় কৰিব পাৰা মাকক হয়নে নহয় কেতিয়াবা পানী চানী আনি দিব পাৰা তো কিনো কৰিব পাৰা এই বিষয়ে তোমালোকে লগৰবোৰৰ লগত বহি পিনি আলোচনা ভালকৈ কৰিবাচোন দেই আৰু দৰকাৰ হ'লে ছাৰহঁতৰ সহায় ল'বা এতিয়া আমাক নেক্সট কি দিছে চাবা দেই লেটছ ৰিড আহা আমি পঢ়োঁ ইয়াতে চোৱা বাবু আৰু এজন হৈছে বাবু হৈছে বাবুৰ মাক বাবু আৰু বাবুৰ মাকে কথা পাতিছে নেমু চৰবত বনোৱাৰ ওপৰত কথা পাতিছে মানে কিনো কথা পাতিছে কি হৈছে সেই বিষয়ে আমি এটা পঢ়িম দেই মই পঢ়ি কৈ যাম তোমালোকে মন দিবা প্ৰথমে কৈছে বাবুৱে কৈছে এই বাবুৱে মাকক কৈছে আৰু মা ইটছ এ ভেৰি হট টুডে আই ফিল ভেৰি থাৰ্ষ্টি মা আজি বৰ গৰম পৰিছে মোৰ বৰ পিয়াহ লাগিছে বুলি কৈছে তেতিয়া মাকে ক'লে মাদাৰ উড ইউ লাইক এ গ্লাছ অফ লেমনেড তোমাক এগিলাছ মানে লেমনেড বনাই দিওঁ নেকি বুলি কৈছে লেমনেড মানে মই কৈছিলোঁ নহয় লেমনেড মানে হৈছে নেমু চৰবত তোমাক মই এগিলাছ নেমু চৰবত বনাই দিওঁ নেকি বুলি কৈছে তেতিয়া বাবুৱে কৈছে লেমনেড তেতিয়া বাবুৱে আচৰিত হৈ কৈছে তাৰমানে ইয়াৰ আগতে বাবুৱে মানে লেমনেড খায়ো পোৱা নাই চাগে মানে নেমু চৰবত খাই পোৱা নাই চাগে সেইকাৰণে কৈছে লেমনেড মানে নেমু চৰবত সেইটো আকৌ কি বস্তু বুলি মানে সুধিছে আৰু বাবুৱে তেতিয়া মাকে ক'লে ইটছ এ ড্ৰিংক মেড ফ্ৰম এ লেমন সেইটো এটা খোৱা বস্তু মানে খোৱা বস্তু যাক আমি লেমন মানে হৈছে নেমু টেঙা দেই নেমু টেঙাৰে আমি বনাওঁ কম টু দ্য কিটচেন ডিয়েৰ আই উইল শ্ব' ইউ হাউ টু মেক লেমনেড তুমি মোৰ লগত পাকঘৰলৈ আহা মই আজি তোমাক শিকাম কেনেদৰে আমি নেমু চৰবত বনাব লাগে ঠিক আছে বুবু এইটো বাবু বাবু নহয় দেই বুবু ইয়াৰ নামটো বুবু মই বাবু পঢ়ি আছোঁ এইটো বুবু হ'ব লাগে দেই তেতিয়া বুবুৱে কৈছে আৰু ডেট উড বি নাইচ ঠিক আছে ব'লা পাকঘৰলৈ বৰ ভাল হ'ব তুমিও আজি মোক শিকাবা কেনেদৰে নেমু চৰবত বনাব লাগে শিকাবা বৰ ভাল হ'ব বুলি কৈছে নেক্সট বুবু এণ্ড হিজ মাদাৰ আৰ ইন দ্য কিটচেন বুবু আৰু বুবু মাকে দেখিছেনে পাকঘৰত সোমালেই বুলি কৈছে দেই মাকে কৈছে আৰু মাদাৰ হিয়াৰ ইজ এ জাক অফ ৱাটাৰ চোৱা এক জাক পানী লৈছোঁ বাবু কেন ইউ ব্ৰিং মি এ লেমন ফ্ৰম দ্য ভেজিটেবলছ বাস্কেট তুমি মোক এই আমাৰ শাক পাচলি বাকচটোৰ পৰা য'ত আমি শাক পাচলি ৰাখোঁ তাৰ পৰা এটা নেমু এটা আনি দিব পাৰিবা নেকি বুলি কৈছে ঠিক আছে তেতিয়া বুবুৱে হিয়াৰ ইট ইজ মা বুবুৱে গৈ পিনি নেমুটো আনি পিনি মাকক দিয়ে মা এয়া লোৱা বুলি মাকক নেমুটো দিছে তেতিয়া মাকে কৈছে ইউ আৰ ভেৰি কুইক তুমি বৰ ফাষ্ট দেই বৰ স্পীড আছা বুলি কৈছে লেটছ চি হোৱাট উই নিড এতিয়া চোৱা নেমু চৰবত বনাবলৈ আমাক কি বস্তু দৰকাৰ হ'ব চোৱাচোন বুলি কৈছে দেই চ' উই নিড এ নাইফ আমাক নেমু চৰবত বনাওঁতে এটা কি লাগিব নাইফ মানে আছে চুৰি চাকু এই সৰু কটাৰী যে এইটো কয় নাইফ হয়নে নহয়
চুৰি চিনি পোৱা নহয় চুৰিত চাকু এই গিলাচ এটা গিলাচ লাগিব য'ত আমি পানী খোৱা গিলাচ হয়নে নহয় এই স্পুন এটা কি লাগিব স্পুন মানে চামুচ সম চুগাৰ অকণমান চুগাৰ মানে হৈছে চেনি অকণমান চেনি এণ্ড লিটল সল্ট আৰু অলপমান নিমখো প্ৰয়োজন হ'ব বুলি কৈছে বাবু আৰ ইউ ৰেডি সেইখিনি বস্তু এতিয়া তুমি গোটাই লোৱা তাৰপিছত তুমি সাজু হৈছানে বুলি কৈছে আৰু তেতিয়া বুবুৱে কৈছে য়েছ মা য়েছ হয় মা মই সাজু আছোঁ বুলি কৈছে এতিয়া মাকে ইনষ্ট্ৰাকশ্যন দিছে মাকে মানে কৈছে আৰু কি কৰিব লাগিব মাকে মানে বুবুক কৈছে কি কৰিব লাগে প্ৰথমে কৈছে আৰু ফাৰ্ষ্ট টেক এ গ্লাছ অফ ৱাটাৰ প্ৰথমে তুমি এই জাৰটোৰ পৰা পানী এক গিলাচ উলিয়াই লোৱা বুলি কৈছে ঠিক আছে কাট দ্য লেমন ইনটু 2 হাফ আৰু তুমি যে এতিয়া নেমুটো আনিলা এই নেমুটো এতিয়া 2 সমানকৈ 2 কৰি দিয়া বুলি কৈছে ঠিক আছে স্কুইজ 1 হাফ অফ দ্য লেমন ইনটু দ্য গিলাছ অফ ৱাটাৰ এটা কাম কৰা নেমুটো যে তুমি দুভাগ কৰিলা তাৰে এটা ভাগ লৈ পিনি ধুনীয়াকৈ এই পানী গিলাচটোৰ ওপৰতে পানীটোৰ ভিতৰত নেমুটো চেপি মিনি ৰসটো পানীটোৰ ভিতৰত মিক্স কৰি দিয়া বুলি কৈছে ঠিক আছে পুট 2 স্পুনফুল অফ চুগাৰ আৰু তুমি কি কৰিবা এই এক গিলাচ পানীটোত য'ত তুমি নেমু ৰসটো ঢালিলা সেইটো কি কৰিব কৈছে তাতে 2 চামুচ চেনি দিবলৈ কৈছে ঠিক আছে নেক্সট এড এ পিঞ্চ অফ সল্ট তাৰপৰা কি কৈছে আৰু তুমি অকণমান এক চিকুট গম পোৱা নহয় আমি যে আঙুলি দুটা ভৰাই এনেকৈ এক চিকুটকৈ লওঁ নাই এক চিকুটমান কি কৈছে তাতে নিমখ দিবলৈ ক'লে ঠিক আছে ষ্টেয়াৰ দ্য মিক্সাৰ উইথ এ স্পুন এটা কাম কৰা তুমি কি কৰা এতিয়া এই পানী গিলাচটো কি কৰা তুমি তোমাৰ চামুচখনেৰে ভালকৈ মিক্স কৰি দিয়া বুলি কৈছে মানে গুলাই দিয়া বুলি কৈছে ঠিক আছে ষ্টেয়াৰ মানে হৈছে গুলাই দিয়া ঠিক আছে ইয়'ৰ লেমনেড ইজ ৰেডি সেইটো গুলাই দিয়াৰ পিছত তোমাৰ যিটো নেমু চৰ্বতটো একেবাৰে সাজু হৈ গ'ল এতিয়া তুমি এইটো খাব পাৰিবা আৰু তোমাৰ নেমু চৰ্বত বনি সাজু হৈ গ'ল বুলি কৈছে বুবুৱে কৈছে ইটছ চিম্পল তেন্তে মাকো কৈছে আৰে মা এইটো বৰ সহজ দেখোন বুলি কৈছে দেই আই কেন ডু ইট মাই চেল্ফ নাও মই এইটো নিজৰ কাৰণে আৰু বনাই খাব পাৰিম এনেকৈ দেখোন ইমান ইজি পদ্ধতি বুলি কৈছে আৰু তেতিয়া মাকে কৈছে নাও টেষ্ট ইট তুমি এইটো খাই চোৱাচোন সোৱাদটো লৈ চোৱা কেনেকুৱানো হৈছে বুলি কৈছে আৰু বুবুৱে খাই চালে তাৰপৰা লভলি খাই চোৱাৰ পিছত বুবুৱে কৈছে এইটো বৰ ধুনীয়া সুন্দৰ হৈছে বুলি কৈছে মাকে কৈছে কেন ইউ মেক ওৱান ফৰ মি নেক্সট টাইম তুমি মোক পৰৱৰ্তী সময়ত মানে আগলৈ তুমি মোক আকৌ এনেকৈ নেমু চৰ্বত বনাই দিব পাৰিবানে এতিয়া যিহেতু তুমি এতিয়া শিকিলা নহয় তেতিয়া বুবুৱে কৈছে চিয়'ৰ মা নিশ্চয় মা আই উইল মেক চম লেমনেড মই কাইলৈ তোমাৰ কাৰণে অকণমান নেমু চৰ্বত বনাম ফৰ ইউ টুমৰো তোমাৰ কাৰণে মই কাইলৈ নেমু চৰ্বত অকণ বনাই দিম আৰু তোমাক মই নেমু চৰ্বত বনাই খুৱাম বুলি ক'লে তো সেইটোৱে আছিলে আমাৰ মানে বুবু আৰু মাকৰ নেমু চৰ্বত বনোৱাৰ ওপৰত এটা সৰু এটা কাহিনী তোমালোকে নিশ্চয় বুজি পালা মই থুলমূলকৈ আকৌ কৈ দিছোঁ তেনে বুবু আৰু মাকে কথা পাতিছে আৰু প্ৰথমে বুবুৱে কয় যে মা আজিৰ দিনটো বৰ গৰম পৰিছে মোৰ পিয়া লাগিছে তেতিয়া মাকে কয় যে তুমি নেমু চৰ্বত খাবা নেকি তেতিয়া বুবুৱে ক'লে যে নেমু চৰ্বত সেইটো কি বস্তু বুলি ক'লে আৰু তেতিয়া মাকে ক'লে যে তুমি যদি নেমু চৰ্বত কি নাজানা তেন্তে আজি আহা মই তোমাক কেনেদৰে নেমু চৰ্বত বনাই শিকাম বুলি কৈ পিনে বুবুক মাকে পাকঘৰলৈ লৈ যায় আৰু পাকঘৰত সোমাই মেলি বুবুক শিকাওঁতে বুবুৰ মাকে কয় আৰু যে আমাক নেমু চৰ্বত বনাবলৈ প্ৰথমে কি লাগিব মানে এক গিলাচ পানী হয়নে নহয় তাৰপৰা আকৌ লাগিব আমাক কি এটা নেমু লাগিব আৰু তাৰপৰা চাকু লাগিব চামুচ লাগিব অকণমান চেনি আৰু অকণমান নিমখো দৰকাৰ হ'ব বুলি কৈছে তাৰপৰা মাকে ইনষ্ট্ৰাকশ্যন দিছে কেনেকৈ বনাব লাগে প্ৰথমে নেমুটোক কি কৰিব লাগে মানে প্ৰথমে এক গিলাচ পানী ল'বা তাৰপৰা নেমু এটা লৈ নেমুটোক 2 কৰিবা মানে সমানে দুভাগ কৰিবা তাৰপৰা তাৰে এটা ভাগ মানে এডোখৰ লৈ পিনি কি কৰিবা এই নেমুটোৰ ৰসখিনি আমাৰ পানী গিলাচটোতে চেপি দিব লাগে ঠিক আছে চেপি দিয়াৰ পাছত তাতে কি কৰিব লাগে 2 চামুচ চেনি দিব লাগে 2 চামুচ চেনি দিয়াৰ পাছত আকৌ এক চিকুটমান নিমখ দি পিনি তাক ভালদৰে চামুচেৰে মিলাই দিব লাগে ঘূলাই দিয়াৰ পিছত যেতিয়া ঘূলাই দি হ'ব তাৰপিছত যেতিয়া ঘূলাই দি শেষ হ'ব সেইটোৱে হৈছে তোমাৰ নেমু চৰ্বত তাৰপৰা সেইটোক মাকে খাই চাবলৈ কয় খাই চাওঁতে বুবুৱে বৰ ভাল পালে তেতিয়া বুবুৱে ক'লে আৰু এইটো বৰ সহজ দেই বনাবলৈ অহাবাৰ মই তোমাৰ কাৰণে নিশ্চয় বনাই দিম বুলি কয় তেতিয়া মাকে কয় আৰু মোৰ কাৰণে তুমি বনাই দিবা বুলি কয় না যেতিয়া নেক্সট টাইম তুমি মোৰ কাৰণে বনাই দিবা কওঁতে বুবুৱে কয় যে নিশ্চয় মা মই কাইলৈ মই তোমাৰ কাৰণে এটা নেমু চৰ্বত বনাই দিম বুলি কয় তো সেইটোৱে আছিলে আমাৰ বুবু আৰু মাকৰ নেমু চৰ্বত বনোৱা কাহিনীটো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আমি কি শিকিলোঁ ইয়াৰ পৰা আমি শিকিছোঁ যে নেমু চৰ্বতনো কেনেকৈ বনাব লাগে তোমালোকে হয়তো জানা চাগে নেমু চৰ্বত কেনেকৈ বনায় যদি নাজানা এই পাঠটোতে আটাইবোৰ পদ্ধতি লিখিত আছে তোমালোকে কেতিয়াবা গৰমৰ দিনত যেতিয়া বেছি গৰম পৰিব নহয় তেতিয়া নেমু চৰ্বত বনাই খাবলৈ চেষ্টা কৰিবা দেই নেমু চৰ্বতটো খাব লাগে গৰমৰ দিনত কি হয় আমাৰ গৰমৰ দিনত আমাৰ গাবোৰ গৰম হ'লে কি হয় ঘামি যাওঁ নাই ঘামি গ'লে আমাৰ গাৰ পৰা পানী নাইকিয়া হৈ যায় তেতিয়া কি হয় আমাৰ নেমু চৰ্বত খালে মানে এই পানীবোৰ আমাৰ কি হয় ফিল আপ হৈ যায় ঠিক আছে গতিকে আমি নেমু চৰ্বত পৰাপক্ষত খাব লাগে গৰমৰ দিনত দেই
এতিয়া আমি আৰম্ভ কৰিম এক্টিভিটিজ এক্টিভিটি নম্বৰ 1 ঠিক আছে লিসেন এণ্ড সে ট্ৰু অৰ ফলছ এই তলৰ বাক্যবোৰ পঢ়া শুনা আৰু যদি সত্য হয় ট্ৰু লিখা যদি মিছা হয় ফলছ লিখা ঠিক আছে গতিকে চাবা এ মাদাৰ ইজ টিচিং বুবু হাউ টু মেক লেমনেড মাকে বুবুক কেনেদৰে নেমু চৰবত বনোৱা হয় হেতু শিকাইছিলে বুলি কৈছে কথাটো হয়নে নহয় কথাটো হয় মাকে শিকাইছিলে গতিকে ইয়াৰ আনসাৰটো হ'ব ইয়েস মাকে বুবুক নেমু চৰবত বনাবলৈ শিকাইছিলে কথাটো সত্য এইভাবে আমি লিখিছো ইয়াতে ইয়েস বি টু চাবা বুবু হেজ ব্রট এ গ্লাস অফ ওয়াটার এন্ড 2 লেমন কৈছে যে বুবুয়ে বোলে এক গিলাস পানী আৰু দুটা লেমন আনিছিলে বুলি কৈছে তো বুবুয়ে আনিছিলে জানো বুবুয়ে দুটা লেমন নহয় এটাহে আনিছিলে হয় না নাই নেমু এটা লেমন মানে নেমু টেঙা দেই এটা নেমু ইয়াক কৈছে দুটা নেমু টেঙা নাছিলে নহয় এটাহে নেমু টেঙা আছিলে গতিকে ইয়াৰ আনসাৰটো হ'ব নো সি নম্বৰ চাবা মাদাৰ ইজ স্কুইজিং 1/2 অফ দা লেমন ইনটু দা গ্লাস অফ ওয়াটার মাকে বোলে নেমু এডোখৰ বোলে চেপি বোলে পানীত এক গ্লাস পানীত বোলে চেপি দিছিলে বোলে ৰসটো বোলে কথাটো হয় জানো কথাটো নহয় কাৰণ মাকে চেপা নাছিলে মাকে বুবুক চেপি দিব কৈছিলে মাকে অকল মানে ইনষ্ট্ৰাকচনে দি আছিলে মানে কৈ আছিলে যে এনেকে কৰা বুলি তো নেমুহে কামটো বুবুয়ে কৰি আছিলে গতিকে এটো আনসাৰটো হ'ব নো নেমুটো বুবুয়ে চেপিছিলে দেই ডি নম্বৰ বুবু ইজ ষ্টাৰিং দ্য মিক্সাৰ উইথ এ স্পুন বুবুয়ে কি কৈছিলে এই পানী মানে চৰবতটো কি কৈছিলে চামুচেৰে ঘুলাই দিছিলে হয় নে নহয় মাকে কোৱাৰ কাৰণে বুবুয়ে ঘুলাই দিছিলে কথাটো এইকাৰণে কথাটো ইয়েস হ'ব গতিকে আমি ইয়াক লিখিম ইয়েস তো এক্টিভিটি নম্বৰ 1 ৰ আনসাৰ এইখিনি চাই লোৱা এতিয়া যাম আমি এক্টিভিটি 2 These are some of the work we do in kitchen এতিয়া সব ভালকে চোৱা তলত কিবা আহি গৈছিল এইখিনি মই কাটি দিলো বাৰু কি আছিল যে ৰবা These are some of the work we do in the kitchen এই তলত কিছুমান কাম যিবোৰ আমি পাকঘৰৰ ভিতৰত কৰো হেখিনি লিখা আছে এইখিনি আমাক পঢ়িব কৈছে দেই প্ৰথমে কৈছে এক্সকিউজ মানে কি এক্সকিউজ মানে হৈছে চেপা যিকোনো বস্তু আমি চেপো যেনে নেমুটোক চেপাটো কি বুলি কওঁ এটো কয় ইংৰাজীত এক্সকিউজ ঠিক আছে ষ্ট্ৰেইন মানে হৈছে যিকোনো বস্তু আমি যেটা সৰুকে কাটো যেনেবা কেতিয়াবা আমি পিয়াজ সৰুকে কাটো হয় নহয় কয় ষ্ট্ৰেইন এট মানে মিক্স একেলগে কিবা যেনেবা প্ৰথমে তুমি যেনেবা সবজি বনাইছে তাতে তুমি যেনেবা নিমখ অকমান দিলা এটো কয় এড কৰা বুলি কয় ঠিক আছে ফ্ৰাই মানে তোমালোকে জানাই আমি মাছ ভাজো আলু ভাজো এই ভজাটোক ইংৰাজী কি কয় ফ্ৰাই রুল মানে জানানে আমি যে এই যে ৰুটি বেলিবৰ কাৰণে যে এই যে বস্তু এই যে ৰুটি যে বেলু হয় না এই বেলাটো কি কয় রুল কৰা বুলি কয় পোৰ মানে হৈছে ঢালা যেনেবা পানী তুমি সবজি বনাইছা সবজি বনাওতে কি কয় আমি পানী ঢালি দিও না এটো কয় পোৰ কৰা বুলি কয় ঠিক আছে ওয়াশ মানে নিশ্চয় জানা ওয়াশ মানে হৈছে ধোৱা আমি পাকঘৰত কি কৰোঁ বাচন বৰ্তন ধুনে নুধু এখানে ওয়াশ ঠিক আছে হিট মানে গৰম হয় না আমি সবজি ভাত পানী কিবা মানে খোৱা বস্তু ঠাণ্ডা হ'লে আমি গৰম কৰোঁ না এটো কয় হিট কৰা বুলি কয় ষ্টাৰ মানে যেনেবা পানীৰ লগত গুলাই মিলি পানী যেনেবা পানীত তুমি যেনেবা নেমু চেনি এখন দিলা চেনিখনত তুমি চামুচেৰে যেতিয়া গুলাবা এটো কয় ষ্টাৰ বুলি কয় ঠিক আছে মিক্স মানে একেলগে সংযোগ কৰা যেনেবা আলু আৰু যেনেবা বেলেগ কি সবজি এইখিনি তোমালোকে মিক্স কৰি যেনেবা বনাইছা গতিকে এটো কৰা কয় মিক্স কৰা বুলি কয় মানে সংমিশ্ৰণ কৰা বইল মানটো জানাই যেনেবা যিকোনো পানীত যিকোনো বস্তু যেনেবা আলুৱে হওক বা বেলেগ সবজি আৰু আলুৱে হওক বা শাক পাচলি যেটা পানীত দি পিনি তুমি গৰম কৰা এটো এই পদ্ধতিটো কয় বইল কৰা বুলি কয় দেই লাষ্ট কাট মানে নিশ্চয় জানা কটা আমি কি আলু কাটো হয় না নহয় পিয়াজ কাটো হয় না এটো কয় কাট বুলি কয় ঠিক আছে নাও লিসেন টু ইয়োর টিচার এন্ড শো দা অ্যাকশন ইয়াতে তোমাৰ শিক্ষকক পৰা সুধিব কৈছে যে ইয়াতে এক্সকিউজ কৰাৰ মানে অ্যাকশন ষ্টাৰ কৰা অ্যাকশন এড কৰা অ্যাকশনবোৰ কৈ দেখাব কৈছে ভংগিমা কৈ দেখাবলৈ কৈছে ঠিক আছে হেতু তোমালোকৰ ছাৰৰ পৰা শিকি ল'বলৈ কৈছে ঠিক আছে আৰু তোমালোকেও ছাৰক এই অ্যাকশনটো কৈ দেখাব কৈছে বুলি কৈছে আৰু অ্যাকশনটো যদি ক'ব নাজানিলে ছাৰৰ পৰা সুধি ল'লে হ'ল ছাৰে তোমালোকক দেখাই দিব ঠিক আছে তো এই অ্যাকশন এইখিনি ওয়ার্কখিনি তোমালোকে অৰ্থখিনি বুজি পালা ন এক্সকিউজ ষ্টাৰ এড ফ্ৰাই হয় না নহয় গতিকে এতিয়া আমি যাম নেক্সট এক্টিভিটি নম্বৰ 3 বুবু ইজ গোইং টু মেক এ গ্লাস অফ লেমনেড ফৰ হিজ মাদাৰ এবাৰ কি কৈছে বুবুয়ে মাকৰ বাবে এটা কি কৰিছে এক গিলাস পানী নহয় এক গিলাস নেমু চৰবত বনাইছে বাট হি হেজ ফৰগটেন দা ষ্টেপ কিন্তু বুবুয়ে বোলে কেনেকৈ বনাব লাগে বোলে এইবোৰ পাহৰি গ'ল বোলে কাৰণ মাকে শিকাইছিলে নাই
বোলে তাৰ বোলে মানে পদ্ধতিবোৰ পাহৰি গ'ল মানে কেনেকৈ বনাব লাগে হেল্প হিম বাই এৰেঞ্জিং দ্য ষ্টেপ ইন কাৰেক্ট অৰ্ডাৰ এই তলতে চিত্ৰ আকাৰে দিয়া আছে ষ্টেপ কি কৰিব লাগে এইখিনি আমি একাধিক্ৰমে কি কৰিব লাগে সজাবৰ কাৰণে সজাত বুবুক আমি সহায় কৰিব লাগে ৰাইট দ্য চিৰিয়েল নাম্বাৰ ইন দ্য বক্সেছ দ্য ফাৰ্ষ্ট ওৱান ইজ ডান ফৰ ইউ এই বাকচবোৰত আমাৰ কোনটো 1 নম্বৰ হ'ব কোনটো 2 নম্বৰ হ'ব কোনটো প্ৰথম ষ্টেপ হ'ব কোনটো দ্বিতীয় ষ্টেপ হ'ব মানে কোনটো প্ৰথম পদ্ধতি কোনটো প্ৰথম কৰিবলগীয়া কাম কোনটো পিছত কৰিবলগীয়া কাম এইখিনি আমি নাম্বাৰিং কৰিব লাগে কৈছে দেই প্ৰথমটো কি কৈছে কাট দ্য লেমন ইনটু 2 হাফ লেমনক দুটুকুৰা কৰিব লাগে কৈছে ইয়াতে কৈছে যে এড দ্য পিঞ্চ অফ সল এচিকুট নিমখ ঢালিব কৈছে ইকুইজ 1 হাফ অফ দ্য লেমন ইনটু দ্য গ্লাছ এটুকুৰ নেমু গ্লাছটো কি চেপি দিব কৈছে পানীৰ লগত ষ্টিয়াৰ এণ্ড মিক্স উইথ দ্য স্পন আৰু কি কৈছে পানী মানে নিমখ চেনিবোৰ পানী আৰু নেমুৰ লগতে মিলাব মানে মিক্স কৰিব কৈছে গুলা দিব কৈছে টেক গ্লাছ অফ ৱাটাৰ 1 গ্লাছ পানী ল'বলৈ কৈছে নেক্সট কি কৈছে 2 স্পুনফুল অফ চুগাৰ মানে 2 চামুচ চেনি দিব কৈছে এতিয়া প্ৰথম কোনটো হ'ব চোৱাচোন প্ৰথম তো মাইকেৰা মই উচি দিছোঁ প্ৰথম হ'ব আমি 1 গ্লাছ পানী ল'ব লাগিব গতিকে এইটো 1 নম্বৰ দিয়া আছে 1 নম্বৰ দিয়া আছে লিখিলা নহয় 2 নম্বৰ কি হ'ব কোৱাচোন 2 নম্বৰ আমি কি কৰিম নেমুটো কাটিম নেমুটো 2 টুকুৰা কৰিম গতিকে এইটো হ'ব আমাৰ 2 ইয়াতে তুমি এই বাকচৰ ভিতৰত লিখিব লাগিব এইটো 2 নম্বৰ ষ্টেপ লিখিব লাগিব তাৰপৰা কি কৰিম কোৱাচোন তাৰপৰা আমি কি কৰিম নেমুটো চেপিব লাগিব চেপি কি হ'ব লাগিব গ্লাছটোৰ পানীৰ লগত মিক্স কৰিব লাগিব গতিকে এইটো হ'ব 3 তাৰপৰা কোৱাচোন তাৰপৰা আমি কি কৰিম তাৰপৰা আমি কৰিব লাগিব 2 চামুচ চেনি দিব লাগিব গতিকে এইটো হ'ব 4 নম্বৰ 2 স্পুনফুল অফ ৱাটাৰ ধৰিব পাৰিছা নিশ্চয় তাৰপৰা কি কৰিব লাগিব কোৱাচোন তাৰপৰা আকৌ আমি কি কৰিব লাগিব 1 চিকুট নিমখ দিব লাগিব গতিকে এইটো হ'ব আমাৰ 5 নম্বৰ ষ্টেপ আৰু 6 নম্বৰ ষ্টেপটো কি হ'ব লাষ্টত কি কৰিব লাগিব আমি এই গোটেইখিনি একেলগে কি কৰিব লাগিব চামুচেৰে মিলাইব লাগিব মিক্স কৰিব লাগিব গতিকে এইটো হ'ব আমাৰ 6 নম্বৰ ষ্টেপ এটা বুজি পালানে আমি এনেদৰে এটা আমি বুবুক সহায় কৰিছোঁ মানে কেনেদৰে কামটো কৰিব লাগে 1 নম্বৰ আমি কি ল'ব লাগিব 1 গ্লাছ পানী ল'ব লাগিব 2 নম্বৰ কি কৰিব লাগিব আমি নেমুটো 2 টুকুৰা কৰিব লাগিব 3 নম্বৰ কি কৰিব লাগিব 2 টুকুৰা কৰা নেমুটোৰ 1 টুকুৰা লৈ পিনি এই আমাৰ গ্লাছটো পানীটোৰ লগতে ৰসটো চেপি দিব লাগিব হয়নে নহয় তাৰপৰা 4 নম্বৰ কি কৰিব লাগিব আমি তাতে 2 চামুচ চেনি দিব লাগিব 5 নম্বৰ আমি কি দিব লাগিব 1 চিকুট নিমখ দিব লাগিব তাৰপৰা 6 নম্বৰ আমি কি কৰি দিম সেই গোটেইখিনি আমি ধুনীয়াকৈ চামুচেৰে মিক্স কৰিব লাগিব মিক্স কৰাৰ পিছত যেতিয়া মিক্স কৰি হ'ব সেইটোৱে হ'ব আমাৰ নেমু চৰবত গম পালোনে এতিয়া আহিছোঁ আমি 3B নাও ৰাইট দ্য ষ্টেপ ইন দ্য কাৰেক্ট অৰ্ডাৰ ইন ইয়ৰ নোটবুক তোমালোকৰ নোটবুকখনত মানে বহীখনত এই ষ্টেপবোৰ আমি এতিয়া প্ৰথম কি একটো কি তেকে গ্লাছ অফ ৱাটাৰ হয়নে নহয় এইখিনি 1 নম্বৰ তাৰপৰা 2 নম্বৰ এইটো হৈছে কাট দ্য লেমন ইনটু 2 হাফ এইখিনি একাধিক্ৰমে লিখিবলৈ কৈছে মোৰ ইয়াতে জেগা নাই কাৰণে মই এই জেগাৰ ভিতৰতে লিখি দিম তোমালোকে এইখিনি নোটবুকত লিখি দিবা দেই প্ৰথম ষ্টেপটো কি হ'ব আমাৰ টেক এ গ্লাছ অফ ৱাটাৰ তোমালোকে এইখিনি তোমালোকৰ নোটবুকত বহি লিখিবা দেই ধুনীয়াকৈ এই ষ্টেপখিনি 2 নম্বৰ ষ্টেপটো কি আছিলে আমাৰ 2 নম্বৰ ষ্টেপটো আছিলে আমাৰ কাট দ্য লেমন ইনটু 2 হাফ আমি লিখিম কাট দ্য লেমন ইনটু 2 হাফ হৈ গৈছে 3 নম্বৰটো কি আছিলে স্কিউজ 1 হাফ অফ দ্য লেমন ইনটু দ্য গ্লাছ 3 নম্বৰ আমি লিখিম এইটো 1 কিতাপত 1 2 কি আছে ন 1 2 এটা আমি লিখিম স্কিউজ 1 half of the lemon into the glass 1 half of the lemon into the glass হৈ গ'ল 4 নম্বৰটো কি add 2 spoonful of sugar 4 নম্বৰটো কি হ'ব add 2 spoonfuls of sugar আমি 2 চামুচ চেনি দিব লাগিব তাৰপৰা কি পিঞ্চ অফ সল্ট 1 চিকুট নিমখ দিব লাগিব কি হ'ব add a pinch of salt আমি লিখিম add a pinch তো হৈছে না এবাৰ চাওঁ ন pinch of salt লাষ্ট 6 নম্বৰ আমি কি কৰিব লাগিব মিক্স কৰিব লাগিব 6 নম্বৰ আমি লিখিম stir the mixture with the spoon stir the mixture with the spoon এটো আছে ইয়াৰ ষ্টেপবোৰ গতিকে মই লিখিলোঁ তোমালোকে এইটো চাই নহলেও কিতাপৰ পৰা চাই বহিত লিখি ল'বা দেই আহিছোঁ এক্টিভিটি নম্বৰ 4
A. Let's read the group of word. They are all action word বুলি কৈছে কাট এই যে আমি এটা কিছুমান word বাক্য কিছুমান আছে এই বাক্যবোৰ আমি কি কৰিব লাগে পঢ়িব কৈছে আৰু এই গোটেই বাক্যবোৰ এটা action মানে ভংগিমা কৰিব পৰা বাক্য হয় যেনে কাট এ লেমন আমি নেমুটো কাটাতে এটা action হয় না এটা কাম হয় না নহয় action word মানে আছে কাম কৰা ঠিক আছে গতে কাট এ লেমন ঠিক আছে কাট এন আপেল ঠিক আছে একেলগে তো কাটটো কি হ'ব আমাৰ action word হ'ব মানে আমি নেমুটো আমি কাটো আপেলটো আমি কাটো তো কাটাটো আমি ইংৰাজী কি কয় কাট বুলি কয় গতিকে এই কাটটো কি word হ'ব action word হ'ব ঠিক আছে wash this wash মানে ধোৱা বাচন ধোৱাটো কি বুলি কয় মানে থাল ধোৱা wash a cup মানে এই কি বুলি কয় চাহ কাপ ধোৱাটো আমি কি বুলো ধোৱাটো এটা কি আমাৰ action হয় না নহয় কাম হয় না নহয় গতিকে washটো এটা হৈছে action word pour মানে আছে ঢালা pour the water পানী ঢালি দিয়া pour the milk গাখীৰ ঢালি দিয়া গতিকে pourটো এটা কি হ'ব action word হ'ব open মানে খোলাটো এটা কি action word হ'ব open the lid এই ঢাকনিটো খুলিব কৈছে আৰু open the can এই canটো খুলিব কৈছে ঠিক আছে নেক্সট excuse মানে চেপা excuse the half of the lemon নেমুটো আধা এক টুকুৰা চেপি দিয়া বা excuse one half of the orange মানে orange হুমথিৰা কমলাটো আধা চেপি দিয়া বুলি কৈছে পিল মানে বাকলি গুছাটো কয় পিল ঠিক আছে পিল এ বানানা মানে বাকলিটোৰ কলটোৰ বাকলিটো গুছাই দিব কৈছে বা পিলে পটেটো মানে বাকলিটোৰ পটেটো নহয় সৰি আলুটোৰ বাকলি গুছাই দিয়া বুলি কৈছে ঠিক আছে তো পিল মানে কি বুজি পাইছা নহয় যিকোনো মানে ফলমূলৰ বাকলি গুছা পদ্ধতি আমি কি বুলি কম পিল বুলি কম আৰু পিলটো এটা কি হ'ব আমাৰ এটো হ'ব আমাৰ action word হ'ব ঠিক আছে অকমান যদি বুজি পাইছে সেকে নিশ্চয় আকৌ এবাৰ কৈ দিছো এখিনি কাট মানে আছে কটা ঠিক আছে wash মানে হৈছে ধোৱা ঠিক আছে pour মানে হৈছে ঢালা open মানে হৈছে খোলা excuse মানে হৈছে চেপা পিল মানে হৈছে বাকলি গুছোৱা তো এই ওয়ার্ডবোৰ কি হয় action word হয় ঠিক আছে action word মানে কাম কৰা যেটো বস্তু আমি কাম কৰিব লাগে হেতু হৈছে action ঠিক আছে আহিছো activity 4B now listen to your teacher and show the action এতিয়া তোমালোকে কি কৰিব লাগে তোমালোকৰ শিক্ষকে তোমালোকৰ সাৰে এই বাক্যবোৰ পঢ়ি যাব তোমালোকে তাৰে action ভংগিমাটো কৰিব দেখাব লাগে যেনেকে pour a glass of water এটা কি কৰিব লাগে pour a glass of water তেন্তে এটো কি হ'ব এক গ্লাস পানী ঢালিব লাগে দিব লাগে মানে ঢালিব লাগে হয় না নহয় তো হেতু তোমালোকে কি কৰিব একশন কৰি দেখাবা ভংগিমা কৰিটো নিশ্চয় পাৰিবা এক গ্লাস পানী ঢালাটো কেনেকৈ ভংগিমা কৰিবা তোমালোকে জানাই হয় না নহয় squeeze one half of a lemon squeeze one half of a lemon তাৰ মানে নেমুৰ এক টুকুৰা তোমালোকে squeeze মানে কি চেপিব কৈছে গতিকে এটো চেপি দেখাই দিবা হয় না নহয় এটো ভংগিমা কৰিব লাগে ছাৰ বাইদেউ আগত wash a dish তাৰ মানে কি কৰিব লাগে wash a dish মানে হ'ল বাসন ধু দেখাব লাগে ঠিক আছে পিলে বানানা মানে কি কৰিব লাগে পিলে বানানা মানে হ'ল কলৰ বাকলি বানানা মানে কল হনে কলৰ বাকলিটো গুছাই দেখাব লাগে কাট এ লেমন ইনটু টু হাফ মানে কি লেমনটোক দুই ডখৰ কৰি কাটিব লাগে ওপেন এ উইন্ডো মানে হ'ল খিৰকিখন খুলিব লাগে তো এই ভংগিমাবোৰ তোমালোকে সাৰ আগত দেখাবা ঠিক আছে যদি কিবা যদি ভংগিমাত আৰু যদি দেখাব নাজানা তেন্তে সাৰে তোমালোকক শিকাই দিব আহিছো এক্টিভিটি নাম্বাৰ 5 লেটস ৰিড আহা আমি পঢ়ো এ কিচেন ইজ এ room where meal are cooked do you know the names of the other room in the house কিচেন মানে আছে পাকঘৰটো এনেকুৱা এটা room য'ত আমি কি কৰো খাদ্য বনাও meal are cooked তো কৈছে do you know the name of the other room in the house তোমালোকে আৰু বাকি এনেকুৱা আমাৰ ঘৰত থকা ৰুমৰ নামবোৰ জানা নাই য'ত আমি বেলেগ কাম কৰো তো প্ৰথমতে এটো দেখাইছে এটো হৈছে আমাৰ ডাইনিং ৰুম হয় না ডাইনিং ৰুমত আমি কি কৰো ইট ইজ এ ডাইনিং ৰুম এটো হৈছে ডাইনিং ৰুম এ ডাইনিং ৰুম ইজ এ মেইনলি ইউজ ফৰ ইটিং মিল আৰু এই ডাইনিং ৰুমত আমি কি কৰিম বুলি কৈছে ভাত খাবলৈ এই ৰুমটো আমি ভাত খাবলৈ ব্যৱহাৰ কৰো আৰু ভাত খাবলৈ ব্যৱহাৰ কৰা ৰুমটো আমি কি বুলি কম ডাইনিং ৰুম ঠিক আছে এটো বাথৰুমৰ বিষয়টো তোমালোকে জানাই তাৰ আমি কি কৰো গা ধুম হয় না কাপোৰ কানি ধুম হয় না নহয় তো এই বাথৰুম ইজ এ room to have a bath বাথৰুমত আমি কি কৰো ধোৱা মেলা কাম আমি কৰো নেক্সট এটো হৈছে আমাৰ কি বেডৰুম মানে আমাৰ বিছনাখন থাকে য'ত আমি হুংগে হয় না নহয় তো এই বেডৰুম ইজ এ room to sleep in এটো বেডৰুম মানে হ'ল য'ত আমি ৰাতি বা দিনত হুং হয় না নহয় শুবলৈ ব্যৱহাৰ কৰা ৰুমটো আমি কম বেডৰুম বুজি পালানে আৰু এনেদৰে আমাৰ বহুত ৰুম থাকে নহয় আমাৰ কিবা থাকে এটা যেনেবা গেষ্ট ৰুমো থাকে হয় না য'ত আমি আলহী আহিলে বহিব দিও আকৌ আমাৰ বাৰান্দাও থাকে বাৰান্দাত আমি কি কৰো কেতিয়াবা আমি জিৰণি লওঁ হয় না নহয় এনেকুৱা আমাৰ ঘৰত কেইবাটাও ৰুম থাকে গতিকে হেইবোৰ বিষয় তোমালোকে ছাৰ বাইদেউ খুদিবা দেই নেক্সট আইছো
এক্টিভিটি নাম্বাৰ 6 ৰিড এণ্ড মেথছ পঢ়ি পিনি আমাক এটা মিলাব কৈছে গতিকে এই বাথৰুমটো কাৰ লগত মিলিব এই বাথৰুমটো ৰুম টু হেভ এ বাথ এইটো হ'ব এই 4 নম্বৰটোৰ লগত মিলিব এই বাথৰুম মানে হৈছে য'ত আমি গা ধুওঁ বাচন যিকোনো কাপোৰ কানি ধুওঁ এ কিটচেন এ ৰুম মেইনলি ইউজ ফৰ ইটিং কি হ'ব এই ৰুম ৱেৰ মিল আৰ কুক কিটচেন মানে হৈছে য'ত আমি খাদ্য বস্তু বনাওঁ এ ডাইনিং ৰুম তো এইটো কি হ'ব এই ডাইনিং ৰুম আৰ মেইনলি ইউজ ফৰ ইটিং মিল ডাইনিং ৰুমত আমি কি কৰোঁ খাদ্য খাওঁ এ বেডৰুম তাতে আমি কি কৰোঁ শুওঁ বেডৰুমত হয়নে নহয় এই বেডৰুম এ ৰুম টু শ্লিপ ইন ৰুম য'ত আমি শুওঁ তাক আমি ক'ম বেডৰুম হৈ গৈছে আহিছোঁ এক্টিভিটি 7 লেটছ ৰিড নেম অফ দ্য ফিউ থিংছ উই ইউজ ইন কিটচেন তলত আমি আমাৰ পাকঘৰত ব্যৱহাৰ হোৱা বস্তু কিছুমানৰ নাম ইয়াতে লিখি আছে এইখিনি আমাক পঢ়িব কৈছে এতিয়া চমনটো বস্তুটো কিয় ক'ব নালাগে কাৰণ ইয়াত চিত্ৰটো আছেই হয়নে নহয় এইটো কয় এই প্ৰথমটো এইটো কয় চামুচ এইটো চামুচ হয়নে নহয় ইংৰাজীত কয় স্পুন এইটো আছে আমাৰ কেটলি হয়নে নহয় এইটো কয় ইংৰাজীত কয় কেটেল এইটো চাকু চুৰি হয়নে নহয় এইটো কয় নাইফ এইটো চচপেন য'ত আমি চাহ বনাওঁ এইটো গেছ ষ্টভ য'ত আমি ভাত বনাওঁ হয়নে নহয় য'ত জুইটো ধৰে এইটো হৈছে টি ষ্টেয়াৰ এইটো যেতিয়া চাহ আমি বাকিবৰ কাৰণে চাহটো চাকোনে নাচাকোঁ চাকনি বুলি কয় হয়নে নহয় এইটো কয় টি ষ্টেইনাৰ এইটো কয় এ চেফ মানে এইটো চালনী য'ত আমি চালোঁ ধান চান চালোঁ হয়নে নহয় এ ফৰ্ক মানে হৈছে এই চামুচ কাটা চামুচ এতিয়া এইটো হৈছে এ টিপট এইটো হৈছে টিপট মানে হ'ল য'ত আমি চাহটো বাকোঁ হয়নে নহয় চাহটো য'ত যিহেৰে আমি চাহ মানুহক দিওঁ হয়নে নহয় ডিছ মানে থাল তোমালোকে জানাই নহয় বল মানে বাতি হয়নে নহয় জাৰ এইটো জাৰ দেখি পাইছে নহয় এটা জাৰ এইবোৰ এতিয়া আৰু ক'ব নালাগে চিত্ৰ দেখিছা আৰু কি ক'ব লাগে আৰু এইটো হৈছে মগ এইটো হৈছে আমাৰ ফ্ৰাইং পেন এইটো আমাৰ টাৱা বুলি কয় হয়নে নহয় এইটো চিলিণ্ডাৰ এয়া হৈছে আমি কেক য'ত আমি পানী টেপ হয়নে নহয় এইটো হৈছে বাকেট এইটো বাল্টি হয়নে নহয় এইটো টিং বুলি কয় এইটো জাগ হয়নে এইটো আমাৰ প্ৰেছাৰ কুকাৰ এইটো জানাই আৰু দেখিছাই ৱাটাৰ ফিল্টাৰ পানী য'ত ফিল্টাৰ কৰি আমি খাওঁ এইটো কাপ চাহ খোৱা কাপ এইটো হৈছে প্লেট চাকাৰ হয়নে নহয় এইটো হৈছে ট্ৰে য'ত চাহ দিবৰ কাৰণে চাহটো লৈ যাওঁ হয়নে নহয় এইটো গিলাচ য'ত যিহেৰে আমি পানী চানি খাওঁ তো এইখিনি বস্তু তোমালোকে ভালকৈ চাই আমি নামবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা দেই এতিয়া আমি এক্টিভিটি 8টো কি কৈছে ইউ কেন ফাইণ্ড এটলিষ্ট 7 নেম অফ থিংছ ডেট আৰ ইউজ ইন কিটচেন ইন দ্য গ্ৰিড চাৰ্কল নেম 1 ইজ ডান ফৰ ইউ এই আমাৰ এই যে বাকচটো এই যে শব্দবোৰ দি আছে শব্দ এই জালটোতো ইয়াতে মিনিমাম কেইটা বুলি কৈছে ইউ কেন ফাইণ্ড এটলিষ্ট মিনিমাম কমচে কম কিমানটা 7টা নাম উলিয়াব পাৰিবা বুলি কৈছে তাৰে এটা দিয়াই আছে বাকীখিনি ইয়াতে আমাক উলিয়াব কৈছে ইয়াতে এটা মই দেখিছোঁ এইটো হৈছে মগ MUG মগ হয়নে নহয় আৰু কি আছে ভালকৈ মন কৰিলে দেখিবা এইটো হৈছে আমাৰ স্পুন মানে আছিলে আমাৰ চামুচ হয়নে এইটো চোৱা এইটো হ'ব আমাৰ চচপেন হয়নে আৰু চাওঁ ৰ'বা দেই ওলাব বাৰু আমি এতিয়ালৈকে 3টা ওলালোঁ ন এইটো আমাৰ কাপ এই অকণমান ভালকৈ আঁকো ন এইটো হৈছে কাপ চাহ খোৱা কাপ এইটো হৈছে আমাৰ ষ্টভ য'ত আমি য'ত জুইটো ধৰে হয়নে নহয় এইটো চেফ চেফ মানে আছিলে চালনি হয়নে নহয় য'ত চাকা হৈ যায় মানে ধান চান ঝাৰা হৈ যায় আৰু ৰ'বা চাওঁ কেইটা পঢ়িলোঁ এতিয়ালৈকে 1 2 3 4 5 6 7টা হ'লেই আহিছোঁ এক্টিভিটি 10 এক্টিভিটি 10 কৈছে যে টক টু ইয়ৰ ফ্ৰেণ্ড এণ্ড চুজ ৱৰ্ড এণ্ড প্ৰেছ ফ্ৰম কলাম A B and say C to make sentence ঠিক আছে ইয়াতে তোমালোকৰ বন্ধুৰ লগতে কথা পাতিব কৈছে তাতে কি কৈছে এই কলম ইয়াতে কলমত কি আছে মাদাৰ আছে ইয়াতে কি আছে বি কলমত কি আছে এডেড আৰু এক্সকিউজ আছে আৰু চি কলমতো বাক্য আছে কি 1/2 অফ দ্য লেমন ইনটু দ্য গিলাচ আছে আৰু হিটো বাক্যটো কি 2 স্পুনফুল অফ চুগাৰ এণ্ড এ পিঞ্চ অফ সল্ট টু দ্য গ্লাছ গতিকে আমি এতিয়া কলম A কলম B আৰু কলম C এই 3টা কলম মিলাই আমি কি কৰিম বাক্য বনাম তো প্ৰথমটো কি বচাবা দেই ইয়াত তলত লিখিব কৈছে নহয় নাও ৰাইট দ্য চেণ্টেন্স ইন দ্য বৰ্ড বিলো এই বৰ্ডখনত লিখিব কৈছে গতিকে আমি প্ৰথম বাক্যটো কি হ'ব প্ৰথম মাদাৰটো লিখিম তাৰপৰা এডেড লিখিম তাৰপৰা লিখিম যে 1/2 অফ দ্য লেমন ইনটু দ্য গিলাছ লিখিম তো মাদাৰ এডেড 1/2 of the lemon into the glass হৈ গ'ল
2 নম্বৰটো আকৌ কি হ'ব এইটো মাদাৰ এক্সকিউজ হ'ব হয়নে নহয় মাদাৰ এক্সকিউজ মানে চেপা দেই excuse to spoonfuls of sugar and a pinch of salt to the গিলাচ এইটো হৈছে ইয়াৰ আনসাৰ চাই লোৱা ঠিক আছে আমি মানে এই কলম বি তাৰ এই বাক্যবোৰ শব্দ আৰু বাক্যবোৰ লৈ পিনে আমি এটা সিঙ্গল সেন্টেন্স এটা বনাইলো সিঙ্গল বাক্য এটা বনাইলো হৈ গ'ল আহিছো এক্টিভিটি 11 choose the word group of word in the box to complete the sentence এই বাক্যত থকা এই বাক্যৰ ভিতৰত থকা ওয়াৰ্ডবোৰ এই ইয়াতে আছে অৰেঞ্জ হয় না অৰেঞ্জ মানে কমলা বটল অফ সল এক বটল নিমখ নাইফ মানে চাকু jar of গিলাস সুগার jar of sugar মানে এক jar চেনি এখিনি তলৰ চিত্ৰবোৰ চাই পিনি এই নাম মানে এই বাক্যবোৰ শব্দবোৰ ব্যৱহাৰ কৰি খালি ঠাইবোৰ আমাৰ পূৰ কৰিব গৈছে প্ৰথমতে এইটো কি হ'ব এইটো কমলা হয় নহয় গতিকে দা এটা কি হ'ব অৰেঞ্জ হ'ব দা orange are in the basket কমলাবোৰ ক'ত আছে কৈছে এই বাস্কেটৰ ভিতৰত আছে ঠিক আছে নেক্সট দা কি হ'ব dash in the bottle dash on the table টেবুলৰ ওপৰত কি আছে এক জাৰ চেনি আছে গতিকে the jar of sugar এইটো হ'ব আমাৰ ইয়াৰ হ'ব jar of sugar ঠিক আছে jar of sugar is on the টেবুলৰ ওপৰত এক জাৰ চেনি আছে নেক্সট the dash is just beside the গিলাস এই চাকুখন কাৰ ওচৰত আছে কৈছে জাস্ট গিলাসটোৰ ওচৰত আছে গতিকে চাকুটো ইংৰাজীত কি কয় নাইফ কয় সো নাইফ the knife is just beside the গিলাস নেক্সট এইটো ভুল হৈ গ'ল দেই 2 নম্বৰটো ভুল হৈছে এইটো হ'ব লাগিছিল আমাৰ এই jar of sugar নহয় এইটো সল্টে আছিল এইটো নিমখে আছিল এইটো হ'ব লাগিব বটল অফ সল্ট এইটো হ'ব বটল অফ ওপৰ লিখো অন জায়গাটো সৰু হৈছে ভালকে মন দিবা বটল অফ salt the bottle of salt is on the table হৈ গৈছে এইটো মই ভুল কৈছিলো এইটো সুগাৰ কৈছিলো ইয়াতে সল লিখাই আছে হয় না নহয় এইটো নিমখ চেনি নহয় দেই গতিকে এইটো এক বটল কি আছে নিমখ আছে ক'ত আছে টেবুলৰ ওপৰত ঠিক আছে এইটো ভুল হৈ গৈছিল এইটো তোমালোকে ঠিক কৰি ল'বা তো আমাৰ লাষ্ট এইটো হৈছিলে এইটোহে আমাৰ এক জাৰ সুগাৰ মানে চেনি দেই এইটো হ'ব দা কি হ'ব জাৰ ওপৰ লিখো ন jar of sugar is in the cupboard ঠিক আছে এই কাপবোৰ্ডৰ ভিতৰত কি আছে এক জাৰ চেনি আছে বুলি কৈছে তো এইটো হ'ব ইয়াৰ আনসাৰ অকণ ভালকৈ চালে গমে পাবা চিত্ৰবোৰ দেখি অলৰেডি লিখা চিত্ৰবোৰ ছবিবোৰ দিয়াই আছে হৈছে আহিছো এক্টিভিটি 12 read the following sentence তলৰ বাক্যবোৰ আমাক পঢ়িবলৈ কৈছে বুবু is in the kitchen এই বুবু এটা ক'ত আছে কৈছে পাকঘৰৰ ভিতৰত আছে বুলি কৈছে he is trying to help his mother বুবু কি কৈছে মাকক সহায় কৰিবলৈ যত্ন কৰিছে she is making tea for them মাকে আকৌ কি বনাইছে বুবু হাতৰ কাৰণে কি বনাইছে চাহ বনাইছে বুলি কৈছে they are planning to go to the market আৰু হেঁতে কি কৈছে বজাৰলৈ যাবৰ কাৰণে কি কৈছে পৰিকল্পনা কৰিছে মানে বজাৰত যাব লৈছে মানে it is a sunny day হেদিনাখন কি বুলি কৈছে বৰ সানি মানে ৰদ দি আছিল সানৰ পৰা সানি মানে বৰ ৰদ দি আছিল বুলি কৈছে দেই they will take an umbrella with them হেঁতে লগত ছাতি লৈ যাব বজাৰলৈ যাওঁতে ঠিক আছে underline the word he she his they it these are words used instead of bubu his mother and the day now match the word under A with those under B one is done for you তাৰমানে এই ওপৰ আমি যে বাক্য যে পঢ়িলো ইয়াত যত এইটা মুছি দিছো ৰবা
ইয়াতে য'ত 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 কি বুলি কৈছে হি আছে চি আছে হিচ আছে দে আছে ইট আছে এইবোৰ কি কৈছে আমাক আণ্ডাৰলাইন কৰিব কৈছে গতিকে ইয়াতে প্ৰথমতে কি আছে হিটো এইটো ইয়াত আণ্ডাৰলাইন কৰিম ট্ৰাইং টু হেল্প ইজটো কৰিব পাৰিব হয়নে নহয় ইজটো আছিলে নহয় হিচো আছে আৰু একেদৰে চিটো আমি আণ্ডাৰলাইন কৰিব লাগিব চিটো আণ্ডাৰলাইন কৰিব কৈছে মেকিং টি ফৰ ডেমটো আছেনে ডেমটো নাই চ' ডেটো আছে ডে হয় নাই ডেটো আমাৰ আণ্ডাৰলাইন কৰিব কৈছে তাৰপৰা কি আছিলে প্লেনিং টু গ' টু দ্য মাৰ্কেট ইটটো আছিলে ইট ইজ এ ছানি ডে তো আকৌ ডেটো হ'ব লাগিব দে উইল টেক এন আমব্ৰেলা উইথ ডেম তাৰমানে এতিয়া চোৱা আমি যে ভালকৈ তোমালোকে বাক্যটো পঢ়া বুবু ইজ ইন দ্য কিটচেন আকৌ নেক্সট আমি কি আছে বুবু ইজ ট্ৰাইং টু হেল্প হিজ মাদাৰ মানে বুবুৱে পাকঘৰত আছে বুবুৱে মাকক সহায় কৰিছে তাতকৈ আমি যেতিয়া আমি বাক্য হিচাপত কি কওঁ বুবু পাকঘৰত আছে আৰু সি বুলি কওঁ নাই অসমীয়াত সি মাকক সহায় কৰি আছে গতিকে এই যে আমি যে লিখিলোঁ সিটো কাৰ জেগাত লিখিলোঁ বুবু জেগাত লিখিলোঁ হয়নে নহয় তো এনেদৰে কিছুমান শব্দ আমাৰ এইবোৰক কয় প্ৰনাউন দেই এইবোৰ কয় বিশেষণ পদ বুলি কয় তোমালোকে ডাঙৰ হ'লে পাবা তো এই শব্দবোৰ মানে কিছুমান মানুহৰ জেগাত বা কিছুমান জেগাত হয় কৈছে নহয় হি চি দে ইট দে এইবোৰ কি হৈছে আমাৰ কাৰ সলনি ব্যৱহাৰ হৈছে বুলি কৈছে ভালকৈ চোৱাচোন ইনষ্টেড অফ কাৰ বুবু ৰ'বা এক মিনিট চোৱা দেই কাৰ জেগাত ব্যৱহাৰ হৈছে কৈছে হি চি এইবোৰ বুবুৰ জেগাত ব্যৱহাৰ হৈছে বুবুৰ মাকৰ জেগাত ব্যৱহাৰ হৈছে আৰু এই যে দিনটো কথা কৈছে যিদিনাখন এতিয়া বজাৰলৈ গৈছে সেইদিনা সলনি এই শব্দবোৰ ব্যৱহাৰ হৈছে বুলি কৈছে আকৌ আমাক কি কৈছে নাও মেটছ দ্য ৱৰ্ড আণ্ডাৰ এ উইথ দিছ আণ্ডাৰ বি এই এ লগত বি কলমটো শব্দ আমাৰ বাক্যবোৰ মিলাইবলৈ কৈছে গতিকে হি মানে কাক কৈছে বুবু বুলি কৈছে চি বুলি কাক কৈছে চি বুলি বুবুৰ মাকক কৈছে তাই বুলি হয়নে নহয় গতিকে এইটো হ'ব চিটো কি হ'ব বুবুজ মাদাৰ কি হৈছে ঠিক আছে চি বুলি কাক কৈছে বুবুৰ মাকক কৈছে ঠিক আছে নেক্সট হিজ মানে কি হ'ব হিজটো আমাৰ বুবুৱে হিজ বুলি কাক বুজাইছে বুবুকে বুজাইছে হয়নে নহয় এইটো বুবুজ কি হ'ব বুবুজ মানে বুবুৰ তাৰ মানে বুবুৰ হয়নে নহয় আৰু ডেম মানে সিহঁত হয়নে নহয় সিহঁত কাক বুবু আৰু মাকক বুজাইছে গতিকে ডেমটো কাক বুজাইছে বুবু এণ্ড হিজ মাদাৰ ইট মানে কাক বুজাইছিলে দিনটো বুজাইছে এই দিনটো বৰ প্ৰখৰ ৰ'দৰ দিন আছিলে গতিকে ইটৰ জেগা ইটটো কাক বুজাব ছানি ডে এইটোৱে হৈছে আমাৰ এক্টিভিটি নম্বৰ কিমান আছিলে 12 আনচাৰ ঠিক আছে আহিছোঁ এক্টিভিটি 13A বন্তি ইজ বুবুৰ চিষ্টাৰ বন্তি বোলে বুবুৰ ভনীয়েক ঠিক আছে চি লাইক টু ইট দ্য ফলোয়িং থিংছ ৰিড দ্য নেম অফ দিছ শ্বেপ মেটছ দ্য পিকচাৰ উইথ দ্য নেম অফ দিছ শ্বেপ ওৱান ইজ ডান ফৰ ইউ মানে বন্তি বোলে এজনী ছোৱালী আছে এইটো বোলে বুবুৰ ভনীয়েক তাই বোলে এই বস্তুবোৰ ভাল পায় এইটো হৈছে আমাৰ ডিম হয়নে নহয় এইটো হৈছে আমাৰ কি আইচক্ৰীম চাগে হয়নে নহয় এইটো আমাৰ ৰুটি এইটো কি এইটো চাগে কিবা চিঙৰা টিঙৰা টাইপ চাগে ন মিঠাই আৰু মিঠাই বুলি ধৰি লোৱা এইটো বিস্কুট এইটো আমাৰ চকলেট এইবোৰ খাই ভাল পায় এতিয়া এইবোৰ কি আকাৰৰ হয় সেইটো আমাক ক'ব কৈছে গতিকে এই আকাৰটো কয় কোন ইংৰাজীত কয় কোন হয়নে নহয় আমি অসমীয়াত এইটো কয় চুঙা আকাৰৰ নহয় চুঙা নহয় এইটো আমি হয় শংকু আকাৰ ইয়াক আমি অসমীয়াত কম শংকু আকাৰৰ এই শংকু আকাৰটো ইংৰাজীত কয় কোন আৰু চোৱা এই চাৰ্কুল বুলি কৈছে ইয়াতে এই চাৰ্কুল কোনটো হ'ব কোৱাচোন ইয়াতে একেবাৰে ঘূৰণীয়া কয় চাৰ্কুল গতিকে এই আমাৰ ৰুটিটো ঘূৰণীয়া আকাৰ হয়নে নহয় গতিকে চাৰ্কুলটো ইয়াৰ লগত মিলিব আৰু এই ডিমটো আকাৰটো কয় অভেল বুলি কয় দেই ডিমৰ আকাৰটো কয় অভেল বুলি কয় গতিকে অভেল শ্বেপ বুলি কয় আকাৰ মানে শ্বেপ দেই গতিকে অভেলটো এইটো মিলিব একেদৰে ৰেক্টেংগুলটো কয় আয়ত আকাৰ এইটো হৈছে আমাৰ আয়ত আকাৰ এই চকলেটটো আমাৰ আয়ত আকাৰ গতিকে ৰেক্টেংগুলটো মিলিব ইয়াৰ লগত ট্ৰাইংগল এইটো কয় ট্ৰাইংগল মানে হৈছে ত্ৰিভুজ আকাৰ এই মিঠাইটো ত্ৰিভুজ আকাৰ য'ত তিনিটা কি আছে চুক আছে 1 2 3টা চুক আছে ন গতিকে এইটো হৈছে আমাৰ ট্ৰাইংগল আৰু এইটো হৈছে স্কোৱাৰ মানে হৈছে বৰ্গ এই বিস্কুটটো আমাৰ বৰ্গ আকাৰ য'ত সকলোবোৰ মানে ছাইডবোৰ কি হয় সমান হয়নে নহয় গতিকে এইটো হ'ব আমাৰ স্কোৱাৰ আকাৰৰ নিশ্চয় বুজি পাইছা গতিকে আকাৰৰ বিষয়ে তোমালোকে ডাঙৰ হ'লে আৰু পাবা ঠিক আছে গতিকে ইয়াতে কি আমি পালোঁ কোণ মানে এইটো আমাৰ শংকু আকাৰ এইটো ঘূৰণীয়াটো চাৰ্কুল আকাৰ কয় আৰু কণীৰ আকাৰটো কয় অভেল বুলি কয় ৰেক্টেংগুলাৰ মানে আয়ত আকাৰ হয়নে নহয়
ট্ৰাইংগল মানে ত্ৰিভুজ স্কোৱাৰ মানে বৰ্গ এটা চোৱা এক্টিভিটি 13b আইডেন্টিফাই দ্য শেপ ইন দ্য হাউচ এণ্ড ৰাইট দেম এই ঘৰটোত থকা শেপবোৰ আমাক উলিয়াব কৈছে মানে আকাৰবোৰ কি আকাৰ ইয়াতে সোমাই আছে এইখিনি আমাক উলিয়াই লিখিব কৈছে চোৱা এইটো কি আকাৰ হ'ব এইটো হৈছে অভেল আকাৰ কাৰণ এইটো কণীৰ আকাৰ হয়নে নহয় আমি লিখিব পাৰোঁ অভেল আকৌ এইটো হৈছে আমাৰ কি এইটো ত্ৰিভুজ আকাৰ হয়নে নহয় এইটো চোৱা এইটো নিচিনা হয়নে নহয় গতিকে এইটো আকাৰটো আমি কি পাইছোঁ ট্ৰাইংগল ত্ৰিভুজটো কয় ট্ৰাইংগল আকাৰৰ আকৌ এইটো চোৱা এইটো আমাৰ কি বৰ্গ আকাৰৰ মানে স্কোৱাৰ আকাৰৰ হয় গতিকে এইটো হ'ব আমাৰ স্কোৱাৰ আকাৰৰ ঠিক আছে আৰু এই দৰ্জাটো চোৱা দৰ্জাটো হৈছে আমাৰ আয়ত আকাৰৰ গতিকে আমি ইয়াক ক'ম আয়তটো কয় ইংৰাজীত ৰেক্টেংগুল আৰু চোৱা এইটো কি আছে এইটো চোৱাচোন এইটো আমাৰ কি হৈছে কোণ হৈছে হয়নে নহয় গতিকে আমি কি ক'ম ইয়াক আমি ক'ম কোণ আকাৰ মানে শংকু আকাৰৰ হয়নে এতিয়া লাষ্ট আমাৰ থাকিলে কি চাৰ্কুলটো আছে এইটো চোৱা এইটো হৈছে আমাৰ চাৰ্কুল দেখিছানে মই য'ত ঘঁহাই আছোঁ গতিকে এইটো আমাৰ চাৰ্কুল আকাৰৰ আছে মানে ঘূৰণীয়া আকাৰ গতিকে ইয়াক আমি ক'ম চাৰ্কুল তো এয়া হৈছে আমাৰ এক্টিভিটি 13bৰ আনচাৰ আহিছোঁ এক্টিভিটি 14 এইটো আমাৰ হয়তো লাষ্ট এক্টিভিটি চাগে হয় এইটো আমাৰ লাষ্ট এক্টিভিটি হয় চাই লোৱা এইটো এক্টিভিটি 14 লেটছ ৰিড এবাউট এ চিলিণ্ডাৰ এই চিলিণ্ডাৰটোৰ বিষয়ে পঢ়োঁ বুলি কৈছে দেই দুজন ল'ৰাই কথা পাতিছে আৰু এই ল'ৰা আৰু এজনী ছোৱালীয়ে কথা পাতিছে চিলিণ্ডাৰৰ বিষয়ে দেই ল'ৰাজনে কৈছে দিছ ইজ এ চিলিণ্ডাৰ এইটো হৈছে চিলিণ্ডাৰ বুলি কৈছে ইট ইজ ৰেড এইটো ৰঙা কালাৰ বুলি কৈছে ডু ইউ ন' ইটছ শ্বেপ তুমি ইয়াৰ আকাৰটো কেনেকুৱা হয় জানানে বুলি ছোৱালীজনী সুধিছে দেই ইয়াৰ আকাৰটো তো ছোৱালীজনী কৈছে ন' আই ডোণ্ট নাই মই নাজানো ইট ইজ এ ৰেক্টেংগুলাৰ এইটো বোলে আয়ত আকাৰৰ বুলি কৈছে মানে প্ৰথমে নাজানে বুলি কৈছে আৰু এইটো আয়ত আকাৰৰ হয় নেকি বুলি সুধিছে তাই দেই তেতিয়া ল'ৰাজনে কৈছে ন' ইটছ নট নহয় এইটো আয়ত আকাৰৰ নহয় ইটছ এ চিলিণ্ড্ৰিকেল শ্বেপ এই চিলিণ্ডাৰৰ যিটো আকাৰটো কয় এনেকুৱা আকাৰ চাবা দেই এনেকুৱা আকাৰটো কয় কি কয় চিলিণ্ড্ৰিকেল শ্বেপ কি বুলি কয় চিলিণ্ড্ৰিকেল শ্বেপ বুলি কয় আমি অসমীয়াত ইয়াক কয় চুঙা ঠিক আছে মনত ৰাখিবা চিলিণ্ড্ৰিকেল আকাৰটো কয় অসমীয়াত কয় চুঙা আকাৰ চুঙা আকৃতি বুলি কয় ঠিক আছে চিলিণ্ড্ৰিকেল শ্বেপ মানে কি চুঙা আকৃতি ঠিক আছে সেইটো আছিলে আমাৰ চিলিণ্ডাৰৰ ওপৰত হোৱা কথোপকথন এজন ল'ৰা আৰু এজনী ছোৱালীয়ে কথা পাতিছে আৰু যে এইটো চিলিণ্ডাৰ ইয়াৰ আকাৰটো ইয়াৰ ৰংটো ৰঙা আৰু ইয়াৰ আকাৰটো চুঙা আকৃতি বুলি কৈছে হৈছে তো এক্টিভিটি 14টো এয়া আছিলে ইয়াৰ লগে লগে আমাৰ আটাইবোৰ এক্টিভিটিজ আলোচনা কৰা হৈ গৈছে তো আমাৰ লেচনটো ইয়াতে সমাপ্ত হৈছে ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালা জনাবা যদি ভাল লাগে আমাক লাইক এটা কৰি দিবা আগলৈ পুনৰ লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আজিলৈ আহিছোঁ